দীৰ্ঘ সময়ৰ আগতে অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাত ভাৰত এখন অসংখ্য ৰাষ্ট্ৰত বিভক্ত আছিল। কোনোখনত সৰু ৰজা, কোনোখনত শক্তিশালী সেনাপতি, কোনোখনত আকৌ যুদ্ধ। আজি ভাৰত বুলি আমি যাক গৰ্ব কৰোঁ, সেই মাটিখিনি তেতিয়া চুৰমাৰ, বিভক্ত, ৰাজ্যৰ পিছত ৰাজ্য, যুদ্ধৰ পিছত যুদ্ধ। সেই মানুহখিনিয়ে তেতিয়া শান্তি বিচাৰিছিল, কিন্তু যুদ্ধৰ শেষ দেখিবলৈ নাপালে। এদিন নালন্দা দেশৰ এগৰাকী জটাধাৰী ঋষি মগধৰ ৰাজসভাত উপস্থিত হ'ল। চকুত দীপ্তি, মুখত তীক্ষ্ণ বুদ্ধিৰ কটাক্ষ। তেওঁৱেই হৈছে চাণক্য। চাণক্যৰ বিশ্বাস আছিল, যদি এজন শক্তিশালী ৰজা নাথাকে, ভাৰত কেতিয়াও একতা হ'ব নোৱাৰে। সেই সময়ত মগধত ৰাজত্ব কৰি আছিল নন্দ বংশই। তেখেত আছিল গৰ্বী, ধন সম্পদত অহংকাৰী, নিজক উত্তম বুলি ভবা, ইয়াৰ উপৰি অন্যৰ উপদেশ নোলোৱা প্ৰকৃতিৰ। যেতিয়া চাণক্য নন্দৰ ৰাজসভালৈ গ'ল, তেওঁৰ উদ্দেশ্য আছিল দেশ ৰক্ষাৰ বাবে নন্দক সঠিক পথ দেখুৱাব। কিন্তু নন্দ ৰজাই চাণক্যৰ জটা চুলি, পোৰা কাপোৰ, কৃশ দেহ এইবোৰ লৈ তেওঁক উপহাস কৰিছিল। লগতে তেওঁ এনে লোকৰ পৰা মই উপদেশ নলওঁ বুলি কৈ তেওঁক চৰম অপমান কৰিছিল। তেতিয়া চাণক্যৰ হৃদয়ত দুখতকৈ বেছি অন্যায় আৰু অত্যাচাৰৰ আগত জ্বলন্ত আগ্নেয়গিৰি জাগ্ৰত হ'ল। এই অপমানেই এদিন ইতিহাস ওলট-পালট কৰি থৈ গ'ল। তাৰ পাছতে চাণক্যই গাঁৱে গাঁৱে ঘূৰিবলৈ ধৰিলে। গাঁৱে গাঁৱে ঘূৰাৰ একমাত্ৰ উদ্দেশ্য আছিল ৰজা বনাব পৰাকৈ এজন ব্যক্তিৰ সন্ধান কৰা। এনেকৈ গাঁৱে গাঁৱে ঘূৰি ফুৰোতে চাণক্যই এদিন হঠাৎ বটগছৰ তলত খেলি থকা এটি বালক দেখিলে। তেওঁৰ চকুত বুদ্ধি, মুখত দৃঢ়তা, যুদ্ধ খেলিবলৈ এটা কষ্টভৰা আগ্ৰহ। তেওঁৰ চকু চাই বুজিলে, এই বালক সাধাৰণ বালক নহয়। এইজনেই মোক সমল দিব। সম্ভৱত এইজনেই হ'ব ভৱিষ্যতৰ ৰজা, চন্দ্ৰগুপ্ত। চাণক্যই চন্দ্ৰগুপ্তক নিজৰ কাষলৈ নি শিক্ষা দিলে। যুদ্ধবিদ্যা, ধনুক তীৰ তৰোৱাল, হস্তী অশ্ব সেনা নিয়ন্ত্ৰণ, অৰ্থনীতি, গুপ্তচৰ ব্যৱস্থা, নৈতিকতা আৰু ৰাজনীতি আদি। চাণক্যৰ গুপ্তচৰসকলে নন্দ সাম্ৰাজ্যৰ দুৰ্বলতা, অন্তদ্বন্দ্ব, অত্যাচাৰ সকলো তথ্য চাণক্যলৈ নি আহিছিল। এদিন নন্দৰ বিৰুদ্ধে চন্দ্ৰগুপ্তই নিজ সামান্য সেনা লৈ আক্ৰমণ কৰিলে। পাহাৰৰ পথ, গোপন সুৰংগ, চাণক্যৰ আৰু গুপ্তচৰসকলৰ সহায় সকলো মিলি আছিল। এদিন এনেকৈয়ে নন্দ বংশ পতিত হ'ল। মগধৰ সিংহাসনত এক নতুন যুগৰ অপেক্ষাত আছিল। সেই সিংহাসনত বহিল চন্দ্ৰগুপ্ত মৌৰ্য। এইদৰে 322 BCEত জন্ম ল'লে মৌৰ্য সাম্ৰাজ্য। চন্দ্ৰগুপ্তৰ নাম বজ্ৰৰ দৰে দেশত বাজিল। তেওঁ চলিছিল শক্তি, কৌশল আৰু ন্যায়ৰে। তেওঁৰ সাম্ৰাজ্য উত্তৰত হিমালয়, পশ্চিমত আফগানিস্তান বেলুচিস্তান, পূবত অসম বংগ, দক্ষিণৰ ডেকান মালভূমিৰ কাষলৈ, পশ্চিমত
সমুদ্ৰ। প্ৰথমবাৰৰ বাবে ভাৰত এক দেশ হিচাপে গঢ় লৈ উঠিছিল। তেতিয়াই চাণক্যই লিখিলে অৰ্থশাস্ত্ৰ, য'ত আছিল ৰাজনীতি, ন্যায়, কৃষি, সেনা, গুপ্তচৰ প্ৰশাসনৰ এক পূৰ্ণ অমৃতকোষ। চন্দ্ৰগুপ্তৰ পিছত সিংহাসনত বহিল তেওঁৰ পুত্ৰ বিন্দুসাৰ। তেওঁ সাম্ৰাজ্যক আৰু বহল কৰিলে, সেনা আৰু প্ৰশাসনক দৃঢ় কৰিলে। তেওঁক কোৱা হয় অমিত্ৰমাদ, অৰ্থাৎ শত্ৰু নাশকৰ্তা। কিন্তু আচল গল্পমান আৰম্ভ হ'বলৈ ল'লে বিন্দুসাৰৰ পুত্ৰৰ সৈতে, অৰ্থাৎ অশোকৰ সৈতে। তেন্তে অশোক হ'ল চন্দ্ৰগুপ্তৰ নাতিয়েক। অশোক শৈশৱতে কঠোৰ, যুদ্ধপ্ৰিয় আৰু দৃঢ় সংকল্পশীল। তেওঁ সাম্ৰাজ্য বিস্তাৰ কৰিছিল। তেওঁৰ নাম শুনিলেই শত্ৰুৱে ভয় খাইছিল। অশোকে অসম্ভৱ যুদ্ধ জিকিছিল। কিন্তু নিয়তিয়ে তেওঁৰ বাবে আন এক পথ ৰৈ আছিল, যাক কোৱা হয় কলিঙ্গ যুদ্ধ। কলিঙ্গ যুদ্ধ 260 BCEৰ এক ভয়ংকৰ যুদ্ধ আছিল। লাখ লাখ লোকৰ নিহত হৈছিল। শিশুসকল আতুৰ, মাটিত ৰক্তেৰে ৰঙা নদী, উৰি থকা ধোঁৱা। অশোকে সেইদিনা যুদ্ধক্ষেত্ৰত হাৰ মানিলে। তেওঁ কেইমিনিটমান নীৰৱ হৈ ৰ'ল। বিজয়ী ৰূপে নহয়, মানৱতাৰ এক সাৰন্ত মুহূৰ্তৰ আগত। তেওঁৰ হৃদয় ভাঙি পৰিছিল। মই এয়া কি কৰিলো? এয়া বিজয় নহয়, এইটো হাৰ। তেওঁৰ অশ্ৰুসিক্ত নয়নে পাহৰি পেলালে যে মই যুদ্ধ নে মৃত্যু প্ৰজ্বলন কৰিলো। এইটো আছিল অশোকৰ অন্তৰত অটল জাগৰণ। সেইদিনা অশোকে সিদ্ধান্ত ল'লে যে তেওঁ তৰোৱালেৰে নহয়, ধৰ্মৰে গঢ়িব এখন দেশ। অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিলে, লগতে দেশত স্থাপন কৰিলে শিলালিপি, য'ত লিখা আছে দয়া, হিংসা, অহিংসা, সকলো ধৰ্মৰ সন্মান, জনসেৱা আদি। তেওঁ শ্ৰীলংকালৈ সাধুসকলক পঠিয়ালে, মানুহৰ বাবে গছ ৰোপণ কৰিলে, পথত পানীৰ সুবিধা, হস্পিটেল, পশু চিকিৎসালয় আৰু লগতে মানৱতাৰ বীজ গজালে। এই সময়খিনি হৈছে মানৱতাৰ ইতিহাসত অশোকৰ দান। অশোকৰ মৃত্যুৰ পিছত মৌৰ্য সাম্ৰাজ্য অলপ অলপকৈ ক্ষয় হ'ব ধৰিলে। কিন্তু যিদিনা পৰ্যন্ত সাম্ৰাজ্য আছিল, সেইদিনা পৰ্যন্ত ভাৰত শক্তিশালী, সুসংগঠিত আৰু সুসংহত আছিল। মৌৰ্য সাম্ৰাজ্য আছিল প্ৰথম একত্ৰিত দেশ, প্ৰথম সুসংগঠিত প্ৰশাসন, গুপ্তচৰ ব্যৱস্থা, ধাতুৰ উন্নতি আৰু অশোকৰ শান্তিৰ ৰাজনীতি। এই সাম্ৰাজ্যই নিজৰ শক্তিৰ দ্বাৰা ইতিহাসক গঢ়ি তুলিছিল। চাণক্যৰ বুদ্ধি, চন্দ্ৰগুপ্তৰ সাহস, অশোকৰ দয়া, এই তিনিটা মিলি সৃষ্টি কৰিলে ভাৰতৰ ইতিহাসৰ আটাইতকৈ মহান সাম্ৰাজ্য, মৌৰ্য সাম্ৰাজ্য।